এই জলকীয়াখিনি এইমাত্ৰ বজাৰৰ পৰা অনা হৈছে একদম ফ্ৰেছ হৈ আছে জলকীয়াখিনি আৰু জলকীয়া এনেকৈ এমাহতকৈ বেছি হলেও কম দিন নাযায় যেনেকৈ আনিছে তেনেকৈ এমাহলৈ ভালে কেনেদৰে ৰাখিব পাৰি সেই বিষয়ে কম মই আজি প্ৰথমে আপোনালোকে জলকীয়াখিনি ভালদৰে ধুই ল'ব বজাৰৰ পৰা অনাৰ পাছত তাৰ পাছত এখন সাফা কপাহী কাপোৰত জলকীয়াখিনি শুকাবলৈ মেলি দিব শুকাবলৈ বুলি কওঁতে আপোনালোকে আকৌ ৰ'দত দি নিদিব ফেনৰ বতাহত দিব পাৰে নহলে বা এনে মেলি প্লাই ঘৰতে থৈ দিব এনে মেলি থৈ দিলেও কিছু সময়ৰ পাছত জলকীয়াৰ পানীখিনি নোহোৱা হৈ যায় আৰু এই জলকীয়াটো দেখিছেনে বেয়া হৈ আছে এনেকুৱা যদি বেয়া অকনমান সিগা বা অলপ পচি যোৱাৰ দৰে জলকীয়া আহে তেনেহলে সেই জলকীয়াটো আঁতৰাই পেলাব মুখ যেহেতু অকনমান সোনকালে জলকীয়াখিনি লাগে গতিকে মই ফেনৰ বতাহতে জলকীয়াখিনি শুকাবলৈ দিছো মন কৰিব জলকীয়া কেইটাত যাতে এটুপালো পানী নৰয় মোৰ জলকীয়াখিনি শুকাই গল আৰু হেহে এতিয়া মই এটা কন্টেইনাৰ লৈছো এইটো কন্টেইনাৰ হৈছে মই আগতে জলকীয়া থোৱা কন্টেইনাৰটোৱে ইয়াত দেখিছেনে কেইটামান এতিয়াও আছে বিশ্বাস কৰক এয়া আগষ্ট মাহৰ প্ৰথম সপ্তাহতে অনা জলকীয়া এমাহ হৈ গল এতিয়ালৈকে ভালে আছে কন্টেইনাৰটো ভালদৰে সাফা কৰি ধুই অকনমানো পানী নথকাকৈ ভালদৰে মচি ল'ব আৰু তাৰ পাছত জলকীয়াৰ ঠাৰিবোৰ এৰুৱাই কন্টেইনাৰটোত থৈ যাব আপোনালোকে মন কৰেনে জলকীয়া ঠাৰিৰ ফালৰ পৰা গেলিবলৈ ষ্টাৰ্ট কৰে বিশেষকৈ কিনি অনা জলকীয়াবোৰ সেই কাৰণে ঠাৰিবোৰ এৰুৱাই পেলোৱাটো বাঞ্ছনীয় ঠাৰি যদি আপুনি গুছাই নথয় তেনেহলে এনেকৈ থৈও কিন্তু জলকীয়া বেছি দিনলৈ ৰাখিব নোৱাৰে আৰু এনেকৈ জলকীয়া এমাহলৈ ভালকৈ ৰখাৰ মূল কিটিপটোই হৈছে জলকীয়াৰ ঠাৰি এৰুৱাই দিয়াটো আৰু লগতে এটা এয়াৰ টাইট কন্টেইনাৰো লাগিব ঠাৰিবোৰ এৰুৱাই যদি মুকলিকৈ থোৱা যায় তেতিয়াও ভালে নাথাকে আৰু এই কন্টেইনাৰটোত জলকীয়াখিনি ভৰোৱাৰ পাছত খাপৰখন টাইটকৈ মাৰি যাতে বতাহ সোমাব নোৱাৰে তেনেকৈ মাৰি এইখিনি ফ্ৰিজত ৰাখি দিব আৰু বিশ্বাস কৰক এমাহ কি ডেৰ মাহলৈ জলকীয়া ভালে থাকিব কৰি চাবচোন আপোনালোকেও যদি সুফল পায় মোক কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে সুফল নাপায়ও তেনেহলেও কমেন্ট কৰি জনাবচোন কাৰণ মই আজিলৈকে যিমান দিন কৰি আছো মই সুফল পাইছো আৰু হেহে আপোনালোকো উপকৃত হওক বুলি ভিডিওটো শ্বেয়াৰ কৰিলো